আসাম এক্সাম প্ৰিপেৰেশ্যন চেনেলক লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজ আমি ল অফ ইণ্ডিক্সেছ অৰ্থাৎ সূচকৰ সূত্ৰসমূহ পঢ়িম আৰু এই সূত্ৰসমূহৰ সহায়ত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন ডিছকাছ কৰিম। মই এটা এক্সাম্পলৰ সহায়ত মই কিনো আমি ইয়াৰ পৰা শিকিব পাৰিম সেইটো দেখুৱাইছো। যদি আমাৰ ইয়াৰ মানটো যদি আমাৰ 1 দিয়া থাকে, এইটো এটা দেখিছে নহয় কেনেকুৱা ধৰণৰ কুৱেশ্যন, আৰু ইয়াত আমাৰ x আছে, দেখিছেনে এক্স পাৱাৰ হিচাপে আছে, এক্সৰ মানটো সুধিছে, ইয়াৰ অপশ্যন কোনটো হ'ব। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আমি জানিবলৈ হ'লে আমি সূচকৰ ঘাত সূত্ৰসমূহ জানিব লাগিব। এতিয়া আমি সূচকৰ সূত্ৰসমূহ কমপ্লিট শিকি লওঁ, তাৰপিছত আমি এনেকুৱা ধৰণৰ কুৱেশ্যন কৰিম, ঠিক আছে। এতিয়া মই সূচকৰ সূত্ৰসমূহৰ ক্ষেত্ৰত প্ৰথমটোৱে আছে যে x টু দি পাৱাৰ a ইনটু x টু দি পাৱাৰ b। এতিয়া আমি x টু দি পাৱাৰ, মই এইটো বস্তু কৈ লৈছো, x টু দি পাৱাৰ a, ইয়াত কি বাৰু এই x টোক কি বুলি কয় আৰু এইটোক কি বুলি কয়। x টোক আমাৰ এইটো থাকিছে চলক, x y z এইবিলাক থাকিলে এইবিলাক হৈছে চলক, আৰু এইবিলাকক কোৱা হয় ভূমি বুলি, অৰ্থাৎ ইংলিছত কয় বেছ আৰু অসমীয়াত কয় ভূমি বুলি, অৰ্থাৎ বেছ। আৰু ইয়াৰ ওপৰত যিটো থাকিব সেইটো কয় পাৱাৰ, বা আমি অসমীয়াত কওঁ সূচক। এইটো কয় সূচক আৰু এইটো কয় চলক, এইটো কয় বেছ। অকে, অৰ্থাৎ এইবিলাক হৈছে চলক x y z, আৰু এইবিলাক হৈছে সূচক বা ইয়াক আমি ঘাত বুলি ক'ব পাৰো। অৰ্থাৎ x এইটো এটা বেছ আৰু ইয়াৰ ঘাতটো ওপৰত যিটো থাকে সেই মানটোক সূচক বা ঘাত বুলি কয় বা পাৱাৰ বুলি কয়। অৰ্থাৎ x টু দি পাৱাৰ a, অৰ্থাৎ ইয়াত x টো হৈছে বেছ আৰু অৰ্থাৎ ভূমি, আৰু a টো হৈছে সূচক বা ঘাত। অকে, এতিয়া এনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন আহিলে আমি ফৰ্মুলা কেইটামান আছে, এই ফৰ্মুলা কেইটা আমি প্ৰথমতে শিকি ল'ব লাগিব। এতিয়া চাব, যদি আমাৰ এনেকুৱা ধৰণৰ থাকে x টু দি পাৱাৰ a ইনটু x টু দি পাৱাৰ b, এইটো পূৰণ চিন দেই, পূৰণ, যে ইয়াত বেছটো অৰ্থাৎ ভূমিটো সেম আছে, কিন্তু ইয়াত যিটো পাৱাৰ সেই পাৱাৰটো বেলেগ বেলেগ আছে, অৰ্থাৎ a আছে আৰু ইয়াত b আছে। তেনে ক্ষেত্ৰত কি কৰিব, আমাৰ ভূমিটো অৰ্থাৎ বেছটো আমি একে ৰখাব লাগিব। যদি পূৰণ থাকে তেতিয়াহ'লে ওপৰৰ এই পাৱাৰ দুটা কি হৈ যাব, প্লাছ হৈ যাব, অৰ্থাৎ কি লিখিব লাগিব, a প্লাছ b। অকে, মই এটা এক্সাম্পলৰ সহায়ত দেখুৱাইছো। যেনিবা আমাৰ থাকিলে যেনিবা 3 স্কোৱাৰ ইনটু 3 কিউব। অকে, এনেকুৱা ধৰণৰ কুৱেশ্যন থাকিলে যেনিবা আমি এতিয়া কেনেকে সলভ কৰিম, ইয়াৰ ইয়াত 3 আছে, ইয়াত 3 আছে, অৰ্থাৎ বেছটো সেম আছে। যদি আমি 3 টো লিখি পেলাই ওপৰৰ এইটো পূৰণ হৈ আছে, গতিকে ওপৰৰ পাৱাৰ দুটা কি হ'ব লাগিব, যোগ কৰিব লাগিব, অৰ্থাৎ 2 প্লাছ 3, অৰ্থাৎ কিমান হ'ব 3 টু দি পাৱাৰ 3 প্লাছ কিমান 5, 3 টু দি পাৱাৰ 5, মানে 3 টু দি পাৱাৰ 5 মানে কিমান, 3 5 বাৰ পূৰণ, অৰ্থাৎ 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3, আৰু 3 বাৰ 5 পূৰণ, 5 বাৰ 3 যদি আমি পূৰণ কৰোঁ কিমান হ'ব, 3 গুণ 9, 3 গুণ 9, 9 গুণ 81, আৰু 81 লগত যদি আমি 3 কৰোঁ, 3 পূৰণ কৰোঁ 243, অৰ্থাৎ আমি যদি এই 5টা 3 পূৰণ কৰোঁ তেতিয়াহ'লে আমি তাৰ মানটো পাম 243, অৰ্থাৎ এই 3 স্কোৱাৰ ইনটু 3 কিউবৰ যিটো মান সেই মানটো হ'ব 243। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ সলভ কৰিব আহিব পাৰে, গতিকে আমি এই ফৰ্মুলাটো ইউজ কৰিব লাগিব। নেক্সট আহিলে এইটো আমাৰ 1 নম্বৰ। 2 নম্বৰতে আহিলে x টু দি পাৱাৰ a হৰণ x টু দি পাৱাৰ b। মই এতিয়া চাব, ইয়াত আমাৰ পূৰণ লিখিলো, ইয়াত হৰণ। তেনেক্ষেত্ৰত কি কৰিম, সেম প্ৰচেছ, ভূমিটো সেম আছে দেখিছানে, আৰু a আৰু b ইয়াত পাৱাৰটো অৰ্থাৎ সূচকটো বেলেগ বেলেগ আছে। তেনে ক্ষেত্ৰত আমি ভূমিটো অৰ্থাৎ বেছটো আমি সেম লিখিম, হৰণ থাকিলে কি কৰিম, মাইনাছ কৰিম, অৰ্থাৎ প্ৰথমটোৰ পৰা দ্বিতীয়টো কি হ'ব, মাইনাছ হ'ব, অৰ্থাৎ a মাইনাছ b। অকে, এজ এ এক্সাম্পল 2 টু দি পাৱাৰ 5 হৰণ 2 টু দি পাৱাৰ কিউব, এইটো আছে যেনিবা। এতিয়া তেনে ক্ষেত্ৰত কি হ'ব, বেছটো সেম আছে দেখিছা, 2 আছে, 2 লিখিলো, ওপৰৰ পাৱাৰটো 5 আছে আৰু 3 আছে, আৰু হৰণ আছে, হৰণ থাকিলে কি হ'ব, এই প্ৰথমটোৰ পৰা দ্বিতীয় পাৱাৰটো মাইনাছ কৰিব লাগিব, অৰ্থাৎ 5 মাইনাছ 3 কিমান হ'ব, 5 মাইনাছ 3 2, অৰ্থাৎ 2 দুবাৰ পূৰণ, মানে এনচাৰ হ'ব 4, অৰ্থাৎ ইয়াৰ যিটো ভেলু হ'ব 4। গতিকে আমাৰ এনেকুৱা ধৰণৰ কুৱেশ্যন আমাৰ চিম্পলিফিকেশ্যনত আহে কৰিবলৈ, মানে এনেকে নাহে, মাজত আহে, ডাঙৰ কুৱেশ্যন আহে, আমি তাত এনেকুৱা ধৰণৰ নিয়মখিনি আমি ফ'ল' কৰিব লাগিব, অৰ্থাৎ এই নিয়মখিনি আমি নিয়মৰে আমি অংকটো কৰিব লাগিব। এতিয়া 3 নম্বৰ আছে আমাৰ x টু দি পাৱাৰ a ইনটু b। যদি আমাৰ এনেকে থাকে, x ৰ ওপৰত পাৱাৰ a আছে, আকৌ বেকেট তাৰ ওপৰত আকৌ পাৱাৰ b আছে, তেনে ক্ষেত্ৰত কি কৰিব, x টু দি পাৱাৰ a ইনটু b, অৰ্থাৎ তেতিয়া কি হয়, এই পাৱাৰ কেইটা কি হৈ যায়, পূৰণ হৈ যায়, অৰ্থাৎ আমাৰ x টু দি পাৱাৰ a আৰু তাৰ ওপৰত b তেনেকে থাকক, নতুবা x টু দি পাৱাৰ a b c, মানে যিমান পাৱাৰ পূৰণ হৈ গৈ থাকক, এনটম পাৱাৰ পূৰণ হৈ গৈ থাকক,
যে কি হ'ব a b c অৰ্থাৎ গুটেইকেইটা কি হ'ব a into b into c অৰ্থাৎ যিমান পাৱাৰ পূৰণ গৈ থাকিব কিমান পূৰণ হৈ গৈ থাকিব ওকে মই এটা এক্সাম্পল সহায়ত কৈছো যেনে 3 স্কোয়ার তাৰপিছত যেনিবা আছে কিউব ওকে এটা যদি আমি কৰো 3 আৰু এই ওপৰৰ যিটো পাৱাৰ সেই পাৱাৰ গিটা পূৰণ হ'ব 2 into 3 অৰ্থাৎ কিমান হ'ব 3 to the power 3 গুণ 6 অৰ্থাৎ 3 ছবাৰ পূৰণ কৰি পেলাই কি পায় বহাব আৰু এতিয়া আমাৰ 4 নম্বৰত আছে x y অৰ্থাৎ x into y দুটা পূৰণ হৈ আছে তাৰ ওপৰত পাৱাৰটো আছে a অৰ্থাৎ ভিতৰত দুটা সংখ্যা পূৰণ হৈ আছে তাৰ ওপৰত পাৱাৰটো a আছে তেতিয়া কি হ'ব a পাৱাৰটো মানে দুইটা সংখ্যাতে আছে অৰ্থাৎ আমি x to the power a লিখিব পাৰো অৰ্থাৎ a পাৱাৰটো ইয়াৰ ওপৰতো আছে আৰু a যিটো পাৱাৰ ইয়াৰ ওপৰতো আছে অৰ্থাৎ into y to the power a okay as an example 2 into 3 কিউব দিলো যেনিবা ওকে মানে ইয়াত এতে বুজাব এই 2 ওপৰতো এই 3 পাৱাৰটো আছে আৰু এই 3 ওপৰতো এই 3 পাৱাৰটো আছে কিমান হ'ব 2 এ যদি আমি 2 যদি কিউব 2 কিউব মানে কি 2 3 বাৰ পূৰণ 8 হ'ব 3 3 বাৰ পূৰণ মানে 3 কিউব মানে কিমান 27 আৰু কিউবৰ স্কোয়াৰৰ এইবিলাক যদি আপোনালোকে নাই চোৱা ভিডিও আগৰ ভিডিওত চাব মই ধুনীয়াকে তাত গুটেখিনি দি থোৱা আছে আৰু এটো যদি পূৰণ কৰা কিমান হ'ব 216 ওকে অৰ্থাৎ 2 into 3 কিউব ইয়াৰ যেটো ভ্যালু এটো হৈছে 216 গতিকে এনেকুৱা ধৰণৰ সৰু সৰু কোৱেশ্চন আমাৰ মাজত কৰিবলৈ আহিব পাৰে গতিকে তাৰ কাৰণে আমি এই ফৰ্মুলাখিনি জানিব লাগিব ওকে 5 নম্বৰতে আহিলে আমাৰ x to the power 0 এইটো কেনেকুৱা বস্তু x আছে তাৰ ওপৰত 0 আছে অৰ্থাৎ পাৱাৰটো 0 আছে মনত ৰাখিব ইয়াৰ মানটো সদায় 1 হয় ওকে বহুত ইম্পৰ্টেন্ট ইয়াৰ মানটো সদায় 1 হয় বহুত সিম্পল এটো কাৰণ আমাৰ যিকোনো এটা কোৱেশ্চন যেনিবা 2 into 5x by 27 স্কয়াৰ এনেকা দিলে তাৰ ওপৰত যেনিবা আমাৰ পাৱাৰটো দিলে গুটেটো 0 ইয়াৰ ভ্যালুটো একো কৰিব নালাগে যদি আমাৰ গুটেই কেইটা মিলি পেলাই যেটো পাৱাৰ হে 0 আছে তেতিয়াহলে তাৰ মানটো সদায় 1 হয় অৰ্থাৎ কোনো সংখ্যাৰ ওপৰত যদি পাৱাৰটো অৰ্থাৎ ঘাত বা সূচকটো 0 থাকে তাৰ ভ্যালুটো সদায় 1 হয় ওকে যদি আমাক কলে যে 1000 to the power 1 sorry 0 1000 to the power 0 অৰ্থাৎ 1000 ওপৰৰ যেটো ঘাত পাৱাৰ হেতু আছে 0 তেনে ক্ষেত্ৰত ইয়াৰ ভ্যালুটো সদায় 1 হয় অৰ্থাৎ কোনো সংখ্যাৰ ওপৰত যদি আমাৰ পাৱাৰটো 0 থাকে তাৰ ভ্যালুটো সদায় 1 হয় ঠিক আছে এই অৱস্থাত আহিলে 6 নম্বৰত আহিলে x to the power -8 এটা যদি আমাৰ পাৱাৰটো x টো এটো হৈছে ভূমি বা বেস তাৰ ওপৰত যদি পাৱাৰটো মাইনাসত থাকে তেতিয়াহলে আমি ইয়াক প্লাসলৈ লৈ যাব লাগিব কেনেকৈ নিম আমি তাক প্ৰতীক অৰ্থাৎ ওলটা দিলে হয় অৰ্থাৎ 1 by x to the power -a টো যদি আমি প্লাসলৈ নিও 1 by x to the power a হ'ব অৰ্থাৎ ই ভগ্নাংশলৈ গুচি যাব এজ এক্সাম্পল 2 to the power -3 আছে নিবা যদি আমি ইয়াক সলভ কৰিবলৈ হয় 2 -3 বাৰ আমি -3 বাৰ -3 থাকে জানো -3 বাৰ বলে ইমান এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ তেনেকৈ ক'ব পাৰো কিন্তু -3 বাৰটো ক'ব নোৱাৰো তাৰ কাৰণে আমি এটো কি কৰিব লাগিব সৰলীকৰণ কৰি ল'ব লাগিব প্ৰথমে প্লাস হলে পাৱাৰটো লৈ যাব লাগিব দেখি কি কৰিব লাগিব 1/2 কিউব অৰ্থাৎ ই যদি ইয়াক যদি আমি হৰ হিচাপে লিখি দিও তেতিয়া কি হ'ব 1 হিচাপে লিখি দিও তেতিয়াহলে ই মাইনাসটো প্লাস হৈ গুচি যাব অৰ্থাৎ ইয়াৰ মানটো কিমান হ'ব 1/2 কিউব মানে কিমান 2 3 বাৰ পূৰণ অৰ্থাৎ কিমান হ'ব 1/8 ওকে এতিয়া আৰু এটা আছে 1 by x to the power -a যদি আমাৰ পাৱাৰটো তলত থাকে মাইনাসত অৰ্থাৎ x ৰ যেটো মাইনাসৰ পাৱাৰ সেই যদি আমাৰ তলত থাকে তেতিয়া কি হ'ব তেতিয়া কি হ'ব যে ই ওপৰলৈ গুচি আহিব তেতিয়া ওপৰলৈ যদি গুচি আহে তেতিয়া ই প্লাস হৈ গুচি যাব ওকে অৰ্থাৎ 1 by x to the power -a যদি থাকে তেতিয়াহলে কি হ'ব ই x to the power a হৈ যাব অৰ্থাৎ ইয়াত যেটো পাৱাৰ থাকিব এই মানে যেটো সংখ্যা থাকিব সংখ্যাটোৰ যদি পাৱাৰটো মাইনাসত থাকে কি ওপৰলৈ গুচি আহিলে এই মাইনাসটো আঁতৰি গুচি যাব এজ এক্সাম্পল 1 by 3 minus 4 দিলো যেনিবা এটা যদি আমি সলভ কৰিলে হয় কি হ'ব লাগিব এই 3 টু পাৱাৰ -4 যা আছে এটো প্লাসত নিবলৈ হলে কি ওপৰলৈ গুচি আহিব তেতিয়া কি হ'ব 3 টু পাৱাৰ 4 হৈ গুচি যাব অৰ্থাৎ ইয়াৰ মানে কিমান 3 4 বাৰ পূৰণ কিমান হ'ব 81 ওকে ইয়াৰ ভ্যালুটো হ'ব 81 আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন খিনি আমাৰ
সিম্পলিফিকেশ্যন যেতিয়া কৰিবলৈ দিব তাত আমাৰ এইখিনি সোমাই থাকিব আৰু সেইখিনি আমি সলভ কৰিব লাগিব আৰু সলভ কৰিবলৈ যাওঁতে আমি এই সৰু সুৰা এই যিখিনি আমাৰ ফৰ্মুলা আছে এই ফৰ্মুলাখিনি জানিব লাগিব আৰু এটা আছে আৰু দুটামান ফৰ্মুলা আছে এটা জানি লওঁ 8 নম্বৰত আছে যে x by y আমাৰ ভগ্নাংশত আছে x by y টু দি পাৱাৰ -e যদি আমাৰ এনেদৰে ভগ্নাংশত থাকে আৰু তাৰ পাৱাৰটো যদি মাইনাছত থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব এই পাৱাৰটো আমি সদায় পাৱাৰখিনি আমি সলভ কৰিবলৈ প্লাছলৈ লৈ যাব লাগিব গতিকে মাইনাছত যদি থাকে তেতিয়া ইয়াৰ যিটো মানে ভগ্নাংশৰ ওপৰত যিটো আছে লবহৰ হিচাপে এইটো উল্টি যাব অৰ্থাৎ y টো ওপৰলৈ যাব আৰু x টো তললৈ আহিব তেনে ক্ষেত্ৰত যিটো পাৱাৰ মাইনাছত আছিলে সেইটো কি হ'ব পজিটিভ হৈ গুচি যাব প্লাছ হৈ গুচি যাব ওকে এজ এ এক্সাম্পল যেনিবা 2/3 টু দি পাৱাৰ -4 আছে ওকে যদি আমি এইটো সলভ কৰিবলগীয়া হয় তেতিয়াহ'লে কি কৰিব লাগিব যিটো আমি পাৱাৰখিনি আমি সলভ কৰিলে পাৱাৰটো মাইনাছত আছে প্লাছলৈ নিব লাগিবই তেনে ক্ষেত্ৰত কি কৰিব লাগিব মাইনাছত যদি প্লাছলৈ লৈ যাবলৈ হয় এই সংখ্যাটো কি হ'ব উল্টাই দিব অৰ্থাৎ 3 টো ওপৰলৈ যাব 2 টো তললৈ আহিব 3 টো ওপৰলৈ যাব 2 টো তললৈ আহিব তেতিয়া কি হ'ব ইয়াৰ যিটো মাইনাছৰ আছে পাৱাৰটো সেই পাৱাৰটো কি হৈ যাব প্লাছ হৈ গুচি যাব অৰ্থাৎ +4 হ'ব মানে 4 হ'ব আমি প্লাছটো 3 টো নিদিলেও হ'ল তেনে ক্ষেত্ৰত এতিয়া এই 3 ওপৰতো 4 আছে আৰু 2 ৰ ওপৰতো কি হয় পাৱাৰটো 4 আছে অৰ্থাৎ 3 ওপৰত 4 আছে মানে কিমান 3 4 বাৰ পূৰণ আৰু 2 ওপৰত 4 আছে মানে 2 4 বাৰ পূৰণ ইয়াৰ ভ্যালুটো কিমান হ'ব 3 3 9 3 9 27 3 7 81 ডিভাইড বাই 16 ওকে ইয়াৰ মানটো হ'ব এইটো অৰ্থাৎ আমি যদি মাইনাছত যদি পাৱাৰ থাকে আমি পজিটিভল নিব লাগিব পজিটিভল নিবলৈ হ'লে কি কৰিব লাগিব ইয়াৰ যিটো ভগ্নাংশ যদি থাকে সি উল্টি যাব অৰ্থাৎ আমাৰ এইটো ভগ্নাংশ আছে আমাৰ ইয়াৰ সৈতে ইহঁত দুটাৰ সৈতে বস্তুটো অলপ সেম হয় ওকে এতিয়া আৰু এটা আছে আৰু এটা ফৰ্মুলা আছে সেইটো দেখুৱাই লৈছো তাৰপিছত আমি দুই এটা আমি মেথ কৰিবলৈ চাম সাপোজ যদি আমাৰ x টু দি পাৱাৰ a ইজ ইকুৱেল টু x টু দি পাৱাৰ b হয় অৰ্থাৎ বেসটো সেম আৰু এফালেও সেম বেসটো সেম আছে আৰু পাৱাৰটো বেলেগ বেলেগ আছে তেনে ক্ষেত্ৰত যদি দুটা মান যদি ইকুৱেল হয় তেতিয়াহ'লে কি হয় ইয়াৰ যিটো পাৱাৰ এই পাৱাৰ দুটা ইকুৱেল হৈ গুচি যায় অৰ্থাৎ a ইজ ইকুৱেল টু b হ'ব এজ এক্সাম্পল 2 টু দি পাৱাৰ 2x প্লাছ 1 আছে এইফালে আছে 2 টু দি পাৱাৰ x প্লাছ 5 এইটো যদি আমাৰ ক'লে যে ইয়াৰ পৰা x ৰ ভ্যালুটো কিমান হ'ব উলিয়াবলৈ দিলে তেনে ক্ষেত্ৰত আমি কি কৰিম ইয়াৰ চাওক 2 আছে আৰু ইয়াত 2 আছে অৰ্থাৎ বেসটো কি আছে সেম আছে গতিকে বেসটো যদি সেম আছে বেসটো কেনসেল হৈ গুচি যাব তেতিয়া কি হ'ব ইয়াৰ যিটো পাৱাৰ 2x প্লাছ 1 এফালে কি হ'ব x প্লাছ 5 ইয়াৰ সৈতে সমান হ'ব আৰু যদি আমি এইটো ভ্যালুটো লিয়াও এই x টো এফালে আহিলে কি হ'ব সমান চিনৰ এইটো সাইডে যদি আহে 2x এফালে আহিলে কি হ'ব প্লাছত আছে মাইনাছত আহিব অৰ্থাৎ সমান চিনৰ এফালে কোনো সংখ্যা আছে বা এফালে কোনো সংখ্যা আছে এফালৰ সংখ্যাখিনি যদি এফালে আহে চিনৰ সলনি হয় প্লাছ থাকিলে এফালে আহিলে মাইনাছ হ'ব আৰু মাইনাছ থাকিলে এফালে আহিলে প্লাছ হ'ব আৰু এফালৰ পৰা সিফালে গ'লে চিনটো সলনি হ'ব কি গতিকে এই x টো কি প্লাছত আছে এফালে আহিলে মাইনাছ হ'ল গতিকে ইয়াত 5 থাকিলে x টো দিয়ালে গুচি আহিলে আৰু এই প্লাছ 1 টো আমি যদি সিফালে নিও কিমান হ'ব -1 হৈ যাব ওকে এটা দুটা x ৰ পৰা যদি আমি এটা x মাইনাছ কৰি দিও কিটা থাকিলে এটা x থাকিলে আৰু এফালে 5 ৰ পৰা 1 গ'লে 4 অৰ্থাৎ আমাৰ ইয়াত 2 টু দি পাৱাৰ twice x plus 1 is equal to 2 to the power x plus 5 যে আছিলে ইয়াত x ৰ যিটো ভ্যালু সেই x ৰ ভ্যালুটো হ'ব 4 গতিকে আমাৰ এনেকুৱা ধৰণৰ কোৱেশ্চন কিন্তু কৰিবলৈ আহে গতিকে আমি এই ফৰ্মুলাখিনি আমি মানিব লাগিব আপোনালোকে এইখিনি প্ৰেক্টিস কৰিব এতিয়া আমি আৰু এটা কোৱেশ্চন চাওঁ একচুয়ালি মই কালি আমি দেখুৱাইছিলোৱে ৰুট x এই ৰুট x ৰ ভ্যালুটো কি হয় আৰু এই ৰুটটো বুজাইছে যে ইয়াৰ যিটো পাৱাৰ সেই পাৱাৰটো হৈছে হাফ ওকে আৰু এটা আছে কিউব x ৰ ওপৰত যদি মানে এইটো কিউব ৰুট x আছে তেনে ক্ষেত্ৰত আমাৰ যিটো x ৰ পাৱাৰ সেই x ৰ পাৱাৰটো হৈছে 1/3 অৰ্থাৎ কিউবে থাকক স্কয়াৰে থাকক বা আমাৰ বেলেগ সংখ্যা থাকক ইয়াত যেনিবা 5 আছে ওকে এই যেনিবা √5 মানে 5 ৰুট অফ x আছে তেনে ক্ষেত্ৰত আমি কি কৰিম x টু দি পাৱাৰ অৰ্থাৎ ইয়াৰ যিটো পাৱাৰ ইয়াৰ পাৱাৰটো হৈছে 1/5 ওকে অৰ্থাৎ আমাৰ কোনো সংখ্যা x ৰ যদি আমাৰ ৰুটটো আমাৰ n থাকে মানে n মানে আমাৰ যিকোনো স্বাভাৱিক সংখ্যা থাকে তেনে ক্ষেত্ৰত তাৰ ভ্যালুটো সদায় কি হ'ব ইয়াৰ পাৱাৰটো সেই 1/n বুজাব অৰ্থাৎ n মানে যিকোনো সংখ্যা যদি ইয়াত থাকে সেই সংখ্যাটো ইয়াত বহিব ওকে গতিকে আমি এইকেইটা নিশ্চয় গম পালো এতিয়া আমি
এই কুৱেশ্যন কেইটাৰ ৰিলেটেড অৰ্থাৎ এই ফৰ্মুলা কেইটাৰ ৰিলেটেড আমি কেইটামান কুৱেশ্যন পঢ়িম ওকে কুৱেশ্যন কৰিম এতিয়া আমাৰ এই সূচকৰ সূত্ৰসমূহৰ যিবিলাক আমি চালো সেই সূত্ৰসমূহৰ সহায়ত আমি কেইটামান কুৱেশ্যন দিছো এতিয়া এই কুৱেশ্যন কেইটা আমি সলভ কৰিম আৰু আপোনালোকৰ হোমৱৰ্ক হিচাপে কেইটামান কুৱেশ্যন দিম আপোনালোকে কৰিব এতিয়া আমাৰ কুৱেশ্যন নম্বৰ 1ত ইয়াক সলভ কৰিবলৈ কৈছে যে 27 টু দি পাৱাৰ 2/3 1 সলিউশন কি কৈছে যে 27 টু দি পাৱাৰ 2/3 অৰ্থাৎ 27 আছে আৰু পাৱাৰটো আছে 2/3 গতিকে আমি যদি ইয়াক সলভ কৰো কি হ'ব 27 মানে কি আছিলে আমি কালি কৈছো যে 27 টো এটা হৈছে ঘন সংখ্যা আমি যদি 3 কিউব কৰি দিও তেতিয়াহলে 27 পাম কালি কৈছিলে 27 মানে 3 এ যাব 3 9 27 3 3 9 অৰ্থাৎ এই 3 কি হয় তিনটা পূৰণ মানে 3 কিউব আকৌ তাৰ ওপৰত পাৱাৰটো কি আছে 2/3 আছে এটা চাব আমি ইয়াত পাইছিলো যে ফৰ্মুলা পাইছিলো যে a স্কয়াৰ x টু দি পাৱাৰ a তাৰ ওপৰত b অৰ্থাৎ কি হয় x ৰ ওপৰত পাৱাৰটো a আছে তাৰ ওপৰত আকৌ পাৱাৰটো b আছে তেনে ক্ষেত্ৰত কি হয় x টু দি পাৱাৰ a পাৱাৰটা কি হয় পূৰণ হৈ যায় তেনেদৰে আমাৰ 3 টু দি পাৱাৰ a পাৱাৰটো আছে ইয়াৰ তাৰ ওপৰত আকৌ 2/3 পাৱাৰটো আছে গতিকে ইহঁতটা পূৰণ হৈ যাব 3 ইনটু 2/3 ওকে এটা পূৰণ হৈ গলে এটা এই 3 টো আৰু এই 3 টো কাট যাব কাৰণ এইটো তলত আছে আৰু এইটো ওপৰত আছে 3 টো গতিকে কি হ'ব 3 তাৰ ওপৰত কি থাকিলে 3 3 কাট গ'ল ওপৰত থাকিলে স্কয়াৰ ওকে আৰু 3 স্কয়াৰ মানে কিমান 3 ইনটু 3 অৰ্থাৎ 3 দুবাৰ পূৰণ কিমান হ'ব 3 ইনটু 3 9 গতিকে আমাৰ ইয়াৰ যেটো ভ্যালুটো হ'ব সেইটো হৈছে 9 অৰ্থাৎ আমাৰ 27 টু দি পাৱাৰ 2/3 যদি মানটো উলিয়াবলৈ কয় সৰলীকৰণ কৰিবলৈ কয় তাৰ মানটো হ'ব 9 ওকে এতিয়া আমি কুৱেশ্যন নম্বৰ 2 টো যদি আপোনালোকে বুজি পোৱা নাই পুনৰ ৰিপিটেড কৰিব তেতিয়া ভালৰে বুজি পাই যাব কুৱেশ্যন 2 সলিউশন ইয়াত কৈছে 1/3 স্কয়াৰ তাৰ ওপৰত পাৱাৰটো দিছে -1 আকৌ হৰণ 3/2 দিছে এটা চাব ইয়াৰ ওপৰত পাৱাৰটো মাইনাস দিছে যদি পাৱাৰটো মাইনাসত হয় এটো কি হৈ যাব ই লুটি খাই যাব অৰ্থাৎ কি হ'ব তলটো ওপৰলৈ যাব ওপৰ তললৈ আহিব গতিকে 3 স্কয়াৰটো ওপৰলৈ যাব তললৈ আহিব 1 আহিব টাৱাৰ পাৱাৰটো 1 হৈ যাব আৰু পাৱাৰটো যদি 1 থাকে তেতিয়া আমাক নিদিলেও হয় পাৱাৰটো 1 থাকিলে কি একেটা সংখ্যা হয় আৰু তলত যদি 1 থাকে এই 1 সংখ্যাটো নিদিলে হয় কাৰণ 1 এ 3 স্কয়াৰক সেই 3 স্কয়াৰ বাই যাব ওকে আৰু ইয়াত কি থাকিলে হৰণ 3/2 এই চাব 3 স্কয়াৰ মানে কিমান 3 স্কয়াৰ মানে হৈছে 9 আৰু যদি আমি হৰণ এনেকুৱা ধৰণৰ সংখ্যাবিলাক পাওঁ ইফালে এটা সংখ্যা আছে বা সিফালে ভগ্নাংশ আছে তেতিয়া হৰণটো আমি পূৰণ কৰি দিব লাগে আৰু যদি হৰণটো পূৰণ হৈ যায় তেতিয়াহলে পিছৰ যেটো টাৰ্ম সেই টাৰ্মটো উলটি যায় অৰ্থাৎ কি হ'ব 2 টো ওপৰলৈ যাব আৰু 3 টো তললৈ আহিব যদি আগতে অংক কৰিছা তেতিয়াহলে হয়তো মনত আছে আৰু কিছুমানে হয়তো এইবিলাক জানেও এতিয়া 3 এ এটো পূৰণ হৈ আছে গতিকে 3 টো তলত আছে 9 টো ওপৰত আছে 3 এ 9 কেইবা যাব 3 বাৰ যাব কাৰণ 3 3 গুণ 9 গতিকে ইয়াত কি থাকিলে ইয়াত থাকিলে 3 আৰু ইয়াত থাকিলে 2 গতিকে 3 2 গুণ 6 গতিকে ইয়াৰ যেটো ভ্যালু এই কুৱেশ্যনৰ যেটো ভ্যালু হেতু হৈছে 6 গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে তেতিয়া আপোনালোকে এটো ভালদৰে বুজি ল'ব আৰু যদি এবাৰ বুজা নাই পুনৰ আকৌ চাওক আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন মই ইয়াৰ পাছত দিম সেইখিনি আপোনালোকে সলভ কৰিব কুৱেশ্যন নম্বৰ 3 কৰাৰ আগতে আমাৰ এইটোকে আমাৰ এই ফৰ্মুলাটো প্ৰথমতে পাইছিলো গতিকে আমি এটো কৰি লওঁ কুৱেশ্যন নম্বৰ 4 টো কুৱেশ্যন নম্বৰ 4 সলিউশন আমাৰ ইয়াত কৈছে যে 2 to the power 5 তাৰ ওপৰত আকৌ পাৱাৰ আছে স্কয়াৰ into 7 cube divided by 8 cube into 7 7 মানে কি 7 to the power 1 ইয়াৰ পাৱাৰটো আমি 1 লিখি দিব পাৰো এটা চাব ইয়াত 2 to the power 5 আছে তাৰ ওপৰত আকৌ পাৱাৰ আছে তেনে ক্ষেত্ৰত কি হয় এই পাৱাৰ দুটা কি হয় পূৰণ হৈ যাব অৰ্থাৎ 2 to the power 5 দ্বিগুণ 10 হৈ যাব into 7 cube আৰু 8 cube যে আছে আমাৰ 8 টো আমি কেনেদৰে লিখিব পাৰো 8 টো আমাৰ যেহেতু কি হয় 2 into 2 into 2 অৰ্থাৎ তিনিটা 2 পূৰণ কৰিলে আমি 8 পাম আমি 8 টো লিখিব পাৰো 2 কিউব যদি আমি 8 ৰ ঠাইত যদি আমি 2 কিউব দিও তাৰ ওপৰত আকৌ পাৱাৰটো 3 আছে নাই গতিকে আমি ব্ৰেকেট দি পেলাই তাৰ পাৱাৰটো আগত 3 কৰি দিও into 7 বা 7 to the power 1 লিখিব পাৰো এটা চাব 2 to the power 10 into 7 কিউব তলত আমাৰ 2 to the power 3 3 গুণ আমি কি লিখিব পাৰো কাৰণ পাৱাৰ বত যিমান থাকক সেই পাৱাৰ কিটা পূৰণ হৈ যাব 3 3 গুণ 9 into 7 to the power 1 এটা কি আছিল আমি পাইছিলো যে x to the power a হৰণ x to the power b যদি এনেদৰে থাকে তেতিয়াহলে কি হয় সেম যদি বেস থাকে তেতিয়াহলে x to the power ওপৰ পাৱাৰটা কি হ'ব প্ৰথমটোৰ পৰা দ্বিতীয়টো মাইনাস হ'ব
অৰ্থাৎ x টু দি পাৱাৰ a হৰণ x টু দি পাৱাৰ b মানে আমি এইটো x টু দি পাৱাৰ a ডিভাইড বাই x টু দি পাৱাৰ b লিখিব পাৰো আৰু ইয়াৰ মানটো এইটো ওকে কাৰণ x টু দি পাৱাৰ b এ ইয়াক হৰণ হৈ আছে ইয়াতো একেদৰে 2 টু দি পাৱাৰ 10 2 টু দি পাৱাৰ 9 হৰণ হৈ আছে 7 কিউব ডিভাইড বাই 7 টু দি পাৱাৰ 1 আছে গতিকে আমি এইটো অৰ্থাৎ সেম বেসটো লৈছো 2 টু দি পাৱাৰ 10 - 9 কৰিব পাৰো ইনটু 7 টু দি পাৱাৰ ওপৰত পাৱাৰ 3 আছে তলত 1 আছে গতিকে 3 - 1 কৰিব পাৰো তেনে কিমান হ'ব 2 টু দি পাৱাৰ 10 - 9 মানে 1 ইনটু 7 টু দি পাৱাৰ 3 - 1 মানে 2 2 টু দি পাৱাৰ 1 মানে সংখ্যাটো এবাৰ অৰ্থাৎ নিজে 7 স্কয়াৰ মানে হৈছে 7 দুবাৰ পূৰণ অৰ্থাৎ 7 স্কয়াৰ ইকুৱেল টু 49 আৰু যদি 2 লগত যদি 49 পূৰণ কৰোঁ কিমান হ'ব 98 অৰ্থাৎ আমাৰ যেটো কোৱেশ্চন নম্বৰ 4 ৰ যেটো ভ্যালু সেই ভ্যালুটো হৈছে 98 অৰ্থাৎ ইয়াৰ অপচনত যেটো অপচনত আমাৰ চাৰিটা থাকিব আৰু 98 অপচনটো শুদ্ধ হ'ব ওকে গতিকে এনেকুৱা ধৰণৰ আমাৰ কোৱেশ্চন পৰীক্ষাত আহে গতিকে আপোনালোকে ভালদৰে প্ৰেক্টিছ কৰিব এইখিনি আৰু আপোনালোকে পাৰে যদি ক্লাছ 9 10 ৰ বা 8 ৰ কিতাপখনৰ পৰা এনেকুৱা ধৰণৰ কোৱেশ্চন আছে এইখিনি প্ৰেক্টিছ কৰিব আৰু লগতে যদি পাৰে যদি আমাৰ কম্পিটিটিভ এক্সামৰ যিখিনি কিতাপ আছে সেইখিনি আনি ল'ব কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 যেটো সলিউশন হ'ব 2 to the power 2x is equal to 16 আছে এটা চাব 2 to the power 2x is equal to 16 টোক আমি 2 to the power 4 বুলি লিখি দিব পাৰো এটা প্ৰেক্টিছ আছে কাৰণে মই ডাইৰেক্ট কৈ দিছো হয়তো আপোনালোকৰ কিছুমান থাকিব পাৰে কিছুমান নাথাকিব পাৰে অৰ্থাৎ যি সকলৰ প্ৰেক্টিছ আছে সেই সকলৰ গম পাইছে যে 16 মানে 2 to the power 4 মানে 16 টোক যদি আমি ভাগো ভাঙো তাত 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 অৰ্থাৎ কিমান হ'ব 2 কেটা পূৰণ 4টা পূৰণ মানে 2 to the power 4 এটা আমি পাইছিলো যে যদি আমাৰ বেসটো সেম থাকে দুই ফালে তেতিয়ালে কি হয় বেসটো যদি সেম থাকে তেতিয়া পাৱাৰ এটা কি হয় ইকুৱেল হৈ গুছি যায় অৰ্থাৎ ইফালে 2x থাকিলে আৰু ইফালে থাকিলে 4 আৰু x ৰ ভ্যালুটো উলিয়াব লাগে ইয়াৰ পৰা আমাৰ x ৰ ভ্যালুটো সুধিছে তেনে ক্ষেত্ৰত x ৰ লগত আমাৰ 2 টো পূৰণ হৈ আছে যদি এই 2 টো পূৰণ হৈ আছে তেতিয়ালে কি হ'ব ইফালে গলে কি হ'ব ই হৰণ হৈ গুছি যাব অৰ্থাৎ 4/2 হ'ব এই 2 টো ইয়াৰ ফালে হৰৰ জাগালে গুছি যাব এটাকে x ৰ মান কিমান হ'ব 2 এ যদি আমি এটা 4 গ্ৰহণ কৰো 2 পাম অৰ্থাৎ ইয়াৰ পৰা আমাৰ যেটো ভ্যালু হেতু হ'ব 2 অৰ্থাৎ x = 2 গতিকে এনেকুৱা ধৰণৰ কোৱেশ্চন সলভ কৰিবলৈ আহে আমি সিম্পলিফিকেশন অৰ্থাৎ বদমাছ ৰুল শিকিম তাৰ পাছত আমাৰ কিবা বহুত প্ৰেক্টিছ লৈ 2-3টা মান ক্লাছ এই তেনেকুৱা ধৰণৰ সিম্পলিফিকেশন বা প্ৰেক্টিছ কৰিম গতিকে আপোনালোকে ভালদৰে চেনেলটো চাই যাব ভিডিওখিনি চাই যাব ভালদৰে আৰু লগতে যদি কোনোবা নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু আগৰ যদি আপোনালোকে মেথছৰ ভিডিওটো চোৱা নাই কন্টিনিউছ একদম 1 2 3 ভিডিও তেনেকৈ দি গৈছো তেনেকৈ চাই যাব তেতিয়াহে একদম মেথছত মানে ভাল এটা মাৰ্কস পাব পাৰিব যদি আপোনালোকে ডাইৰেক্ট এক্সাম লেভেলৰ ডাইৰেক্ট কোৱেশ্চন যদি ইয়াত দি দিওঁ সেইখিনি যদি বুজাও তেনেদৰে ইমান কনসেপ্ট ক্লিয়াৰ নহব গতে প্ৰথম বা একদম প্ৰিলিমছ লেভেলৰ পৰা ভালদৰে চাই যাব নোট বনাই যাব তেতিয়াহে আপোনালোকে মেথছত যেনে ধৰণৰ আশা কৰা নম্বৰ ইমান পাব পাৰিব ধন্যবাদ